মই গৈ আছোঁ এতিয়া মাছ বজাৰত আৰু সকলোকে দেখুৱাম কিমান ডাঙৰ ডাঙৰ মাছ আনে আমাৰ নলবাৰীত। মই ভিডিঅ' চাই থাকক, লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। এটা বিকেট আছে 35 কেজি আপোনাৰ। আৰু এইটো মেইন মালিক হ'ল এইটো বিৰাজ আৰু এইটো ৰিংকু। ইলিশ মাছ আছে নেকি? চল্লিছ কেজি ৱেইটৰ বিকেট। আজি বহুত ডাঙৰ মাছ আছে আপোনাৰ, মানে বজাৰখনত সকলোকে মই দেখুৱাম মাছ বজাৰখন কিমান ডাঙৰ ডাঙৰ মাছ আছে। এই ভৌকা আপোনাৰ, এইটো বৰালি, কিমান ডাঙৰ মাছ এইটো। এইটো ভৌকা মাছ 35 কেজি আছে আপোনাৰ আৰু 600 টকা কেজি বেছি আছে আপোনাৰ পাৰ কেজি। আৰু এইটো বিকেট 40 কেজি আছে আপোনাৰ। মাছ নিব আহিছে ছাৰে, মানে 40 কেজি ৱেইটৰ মাছ নিব ছাৰ, হয়নে? ওজনটো বেছি চাই আছো। হয় ছাৰ, অকল 40 কেজিটো নহ'ব, অলপ বেছি পালে চাই আছো বজাৰত। আৰু দাম কিমান? 700 টকা কিলো। এই চক এই আৰি মাছৰ আজি 700 টকা কেজি আছে আপোনাৰ। ৰূপচন্দা মাছ পুৰা লোকেল, আমি চালানী মাছ খাওঁ, আজি লোকেল মাছ ওলাইছে ৰূপচন্দা মাছ। চাই চাই মানে হেঁপাহ নপলাইছে, ইমান মাছ আছে আপোনাৰ। এইটো আৰি মাছ, এইটো আৰি মাছ বহুত ডাঙৰ ডাঙৰ আছে আপোনাৰ। 1000 টকা কেজি চলি আছে আপোনাৰ আৰি মাছৰ। চব কি সৰু ল'ৰাটো আহিছে মাছ চাবৰ কাৰণে আপোনাৰ, অকলে অকলে আহিছে আপোনাৰ। নলবাৰী বাজাৰত 40 কেজি ৱেইটৰ বিকেট ওলাইছে আৰু 30 কেজি ভৌকা ওলাইছে। 1000 টকা কেজি চলি আছে আপোনাৰ। আৰু মই আহিছোঁ, মোৰ লগত জিনু আহিছে। এইটো জিনু আহিলে 3 পুখুৰীৰ পৰা গোপাল বাজাৰত আহিব। ইয়াত 40 কেজি ৱেইটৰ ভৌকা পাব আৰু আপোনাৰ বিকেট পাব আপোনাৰ। আহিব ইয়াত, সকলোকে বাই বাই দিওঁ। মই ভিডিঅ' চাই লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। নলবাৰী বাজাৰত 50 কেজি ৱেইটৰ আৰি মাছ ওলাইছে আৰু 60 কেজি ৱেইটৰ এটা ভৌকা ওলাইছে আপোনাৰ। কেজি হ'ল আপোনাৰ 1000 টকা। আপোনাক লাগে গোপাল বাজাৰত আহিব, 3 গুণে পুখুৰী পাৰত। 1000 টাকা কেজি 50,000 টাকা মাছ। এইটো বৰালি, বৰালিটো বেছি ডাঙৰ নাই আপোনাৰ, 15 কেজি মান হ'ব আপোনাৰ বৰালি। আৰু চিতেল আছে, চিতেলৰ 1000 টকা, বৰালিৰ 1000 টকা কেজি।